মা আৰু মই গৈছিলোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটীলৈকে বুলি। কিয় গৈছোঁ ভিডিঅ'টো চাই থাকক, আপোনালোকে নিশ্চয় গম পাব। এয়া চাওক, মা আৰু মই গৈ আছোঁ। তো আৰু বেছি দূৰ নাই, তো পাৰ্কিং এৰিয়া পাই গ'লোঁ। পাৰ্কিং এৰিয়াৰ পৰা আৰু অলপ আগলৈ গ'লে পাই যাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটী। এয়া চাওক, আই লাভ গুৱাহাটী লিখা আছে। তো মায়ে মোৰ পিছে পিছে আহি আছে আৰু যিহেতু মাক ময়ে লৈ আহিছোঁ দেখুৱাম বুলি, লগতে মোৰ কামখিনিও কৰি যাওঁ, এক গুলিত দুই চিগাৰ হৈ যাব। তো এয়া চাওক, মেইন গেটটো পালোঁহি আৰু অলপমান দূৰ গ'লে আমি এণ্ট্ৰি হ'ম। তো এইখিনি ৰাইট ছাইডে আছে পাৰ্কিং এৰিয়া, তাৰ ফ্ৰণ্টতে মেইন গেটটো এনেকৈ সোমাই দিলোঁ ভিতৰত। তো মই মানে গৈছিলোঁ আৰু আহমেদাবাদ যাম বুলি এয়াৰপৰ্টত টিকট কৰিব। বাট মানে মই শুনিছিলোঁ আৰু যে কি এয়াৰপৰ্টত টিকট কৰিলে অলপমান কমতে হয়, কিন্তু তাৰ উল্টাটোহে। এয়াৰপৰ্টত টিকট কৰিলে এয়াৰপৰ্টৰ এটা চাৰ্জ লয়, তো অলপমান বেছি হৈ যায় অনলাইনতকৈ। তো মই ইণ্ডিগ'ৰ কাউণ্টাৰলৈকে গৈ আছোঁ, যিহেতু ইণ্ডিগ'ত যাম। কাৰণ মই আহমেদাবাদ আহোঁতে ইণ্ডিগ'তে কম ফেয়াৰত টিকট পাইছোঁ। তো সোধাৰ পাছত ক'লে যে কি ইয়াতে মানে যিখিনি সুধিলে অনলাইনতকৈ বেছি পালোঁ। তো সেইবাবে কটা নহ'ল, অনলাইনতে কৰিলোঁ পিছত। তো এনেকৈ মা আৰু মই ৰিটাৰ্ণ আহিলোঁ। অলপ ঠাইখিনি ঘূৰি লওঁ, যিহেতু আহিছোঁ। মই অলৰেডি দেখিছোঁৱেই, মাক দেখুৱাওঁ। তো SBI ATMত মোৰ অলপ কাম আছিলে, কামখিনি কৰি আহিলোঁ। আকৌ গৈ আছোঁ অলপ আগলৈকে। মাক লৈ আহিছোঁ যিহেতু গোটেইখিনি যিমান পাৰোঁ দেখুৱাই যাওঁ, আৰু মন আছে কেতিয়াবালৈকে মাক উঠাবলৈ। মইতো অলৰেডি উঠিলোৱেই। তো আগলৈকে গৈ আছোঁ। এতিয়া আপোনালোকক মই দেখুৱাম যিমান পাৰোঁ। এয়া চাওক, পুলিচ হেল্প ডেস্ক। তাৰপিছত অলপমান আগলৈকে গ'লে আমি পাই যাম কাৰ্গো টাৰ্মিনেল কেইটা। তো আমি তালৈকে গৈ আছোঁ। তো চাওক কি ধুনীয়া, আৰু লগতে ইয়াতে ফুড কৰ্টবোৰ, বাহিৰৰ স্মকিং এৰিয়াও আছে। এয়া আমি পাই গ'লোঁ ডমেষ্টিক কাৰ্গো টাৰ্মিনেল। কাৰ্গো মানে কি আপোনালোকক মই জনাই দিওঁ, যিবোৰ মানে লাগেজ আহে, তো যিবোৰ পাৰ্চেল আহে সেইবোৰ ইয়াতে জমা হয়। তো আমি অলপ আগলৈকে যাম, আৰু অলপমান আগত গ'লে আমি পাই যাম আদানীৰ যোনটো নতুনকৈ এয়াৰপৰ্ট মানে বনাই থকা বুলি শুনিছোঁ। মানে কি আৰু কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, তো এইখিনিতে আছে। তো শুনিছোঁৱে মই ইমান চিয়ৰ নহয়। লাকিলি মাক এখন ফ্লাইট দেখাবলৈ সক্ষম হ'লোঁ। মায়েও চাই ভাল পালে, আৰু মন আছে কেতিয়াবালৈকে পাৰিলে আৰু মাক উঠাবলৈ। তো মই অলৰেডি উঠিলোঁ। এইটো সম্ভৱ হৈছে মাৰ কাৰণে, কাৰণ মায়ে মোক টিকট কৰাই দিছে জব পোৱাৰ বাবে। তো ৰিটাৰ্ণ আহিলোঁ তাৰ পৰা, গোটেইখিনি চাই, আৰু ওচৰৰ পৰা এখন ফ্লাইট দেখুৱাইও আনিলোঁ। সঁচাই বহুত ভাল লাগে এয়াৰপৰ্টৰ বাহিৰৰ পৰিৱেশটো। ভিতৰতো বহুত ধুনীয়া। অলৰেডি মই আপোনালোকক এটা ব্লগত, যেতিয়া মই আহমেদাবাদ আহিছিলোঁ, দেখুৱাইছোঁ আপোনালোকক। তো এতিয়া মা আৰু মই আকৌ ৰিটাৰ্ণ যাব ওলাইছোঁ। তো অলপমান গ'লে সিপাৰে আৰু পাৰ্কিং এৰিয়াটো কৈছোঁ আপোনালোকক। তো এয়া চাওক, আকৌ লগ পাম, মানে আকৌ আহিম আৰু ইয়ালৈকে। তো এতিয়া ঘৰলৈকে যাব লাগে। তো এইটো আছিল আজি মোৰ ভ্লগ।